পৰম ঈশ্বৰ তুমি জানিব সাক্ষাৎ এতিয়া কি বুলি কৈছে যে হে প্ৰভু কালিয়ে কৈছে তুমি পৰম ঈশ্বৰ এই কথা সাক্ষাতে মই ইতিমধ্যে গম পালো তোমাৰ চৰণত মিনতি জনাইছো যে তুমি মোৰ যিমান দুখ আছে মই যি অপৰাধ কৰিলো এই অপৰাধৰ পৰা মুক্ত কৰি তুমি কৃপা কৰা আৰু তুমি মোক উপদেশ দিয়া প্ৰভু যদিও তোমাৰ কৃপাতে মই নতুন জীৱন পালো মই কি কৰিব লাগে মই নিজেই নাজানো এইবুলি কালিয়ে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছে এতিয়া এই প্ৰাৰ্থনা সন্তুষ্ট ভগৱন্তই বদনেৰে সুন্দৰ আনন্দযুক্ত হাঁহিৰে কালি ক'বলৈ আৰম্ভ কৰিছে কি বুলি কৈছে যে তুমি চিন্তা কৰা প্ৰয়োজন নাই তুমি মাত্ৰ এটা কাম কৰা তুমি এতিয়াই ৰমনদ্বীপ নামৰ এটা সুন্দৰ পৰিৱেশ আছে সেই ৰমনদ্বীপৰ পাৰত এখন সুন্দৰ সাগৰ আছে সেই সাগৰলৈ তুমি গুচি যোৱা অকলে নাযাবা লগতে পুত্ৰ ভাইটা সকলোকে লৈ পেলাই তুমি যোৱা কাৰণ তোমাক মই কিয় যাবলৈ কৈছো তুমি গুচি যোৱাৰ লগে লগে ইয়াত এই নদীত থকা যিমানবিলাক দূষিত পানী আছে সেই পানীবিলাক বিশুদ্ধ হোৱাৰ উপযোগী হৈ পৰিব আৰু যেতিয়া খোৱাৰ উপযোগী হৈ পৰিব পক্ষী জীৱ জন্তুবিলাকে এই জলত যেতিয়া পানী খাব তৃষ্ণা দূৰ হ'ব তাৰ বাবে যি আশীৰ্বাদ পাবা সেই আশীৰ্বাদ গতিকে তুমি সেই স্থানলৈকে গতি কৰা আৰু তোমাক মই এটা আজি ডাঙৰ বৰ দিব কি বৰ দিলে যে তোমাৰ আৰু মোৰ মাজত হোৱা এইমাত্ৰ যিটো ঘটনা ঘটি গ'ল এই যি লীলা হ'ল এইখিনি যদি কোনোবাই বুঢ়া বন্ধুৰা যদি শ্ৰৱণ কীৰ্তন কৰে তেওঁ কোনো সৰ্বই দৰ্শন কৰিব নোৱাৰিব অৰ্থাৎ আমি কলিযুগৰ নৰমনুষ্যই যদি ভাগৱতৰ মাধ্যমেৰে এই অধ্যায়টি শ্ৰৱণ কীৰ্তন কৰোঁ তেতিয়া আমি আমাক কিমান কৈছে ভগৱানে নিশ্চয় কৈছে যে আমাক সৰ্বই দংশন গতিকে চন্দ্ৰ দিবাকৰ সকালৈকে মোৰ লগতে তোমাৰ জগতৰ লোকৰ মাজত থাকি যাব গতিকে তুমি চিন্তা নকৰাকৈ ৰমনদ্বীপৰ পাৰলৈ যোৱা সকলোলৈ আৰু কি বুলি ক'লে যে তুমি ভয় নকৰিবা মোৰ বাহন গৰুড়ই তোমাক কিবা কৰিব বুলি তুমি ভয় নকৰিবা কাৰণ কিয় ধ্বজ ব্ৰজ জব অংকুশ আদি কৰি যি পঞ্চচিহ্ন এই পঞ্চচিহ্নৰ আশীৰ্বাদ মই তোমাৰ কিলত যিটো তোমাৰ সুন্দৰ চন্দ্ৰ দিলিকাই তোমাৰ কপালত জিলিকি থাকিব যাৰ কাৰণে গৰুড়ই তোমাক দেখিলেও তুমি মোৰে এজন সেৱক বুলি তোমাক কেতিয়াও আক্ৰমণ নকৰে গতিকে তুমি গৰুড়লৈ ভয় কৰিব নালাগে তুমি যোৱা এই বুলি যেতিয়াই পৰামৰ্শ দিলে কালিয়ে বাক্য অৰ্থ শ্ৰৱণ কৰি ভগৱন্ত কৃষ্ণ পূজা সেৱা কৰিলে ধূপ দীপ দি পূজা সেৱা কৰিবলৈ যত্ন কৰিলে আৰু
কি কৰিলে বুলি কৈছে প্ৰণিপাত মানে সাতবাৰ কৃষ্ণৰ চৰণত প্ৰদক্ষিণ কৰি সেৱা কৰি তেওঁ যাবলগীয়া কিন্তু যাবৰ সময়ত তেওঁ এটা বস্তু প্ৰকাশিত হ'ল কি ভগৱান কয় যে ইমান সুন্দৰ ৰাতি প্ৰদান কৰিলে তাৰ কাৰণে তেওঁৰ চকুৰ পৰা অশ্ৰু নিবলে কি অশ্ৰু আনন্দৰ অশ্ৰু অৰ্থাৎ তেওঁ আনন্দ লাভ কৰিব আপুনি আমি সেই আনন্দ পাব লাগিব আদিৰ পৰা আপোনালোকেতো 12 বজাৰ পৰা ভাগৱত শুনিয়ে আছে আপোনালোকে দুপৰীয়া 12 বজাৰ পৰা পাঠ কৰা শুনি আছে আৰু অতি সুন্দৰকৈ শুনি আছে বৰ ভাল লাগিছে আৰু 12 বজাৰ পৰা আপোনালোকে এতিয়া 8:13 মিনিটত আপোনালোকে নিজৰ ঘড়ী চাওক 12 বজাৰ পৰা এতিয়া আপোনালোকে 8:13 মিনিটলৈকে ভাগৱত শুনি আছে অৰ্থাৎ 14 ঘণ্টা 13 মিনিট আপোনালোকে ভাগৱত শুনাৰ পিছত নিজক প্ৰশ্ন যে আমি ভাগৱত ইমান সময় শুনাৰ পিছত আমি আনন্দ পাইছো নে নাই কাৰণ চাওক এই একেখন ভাগৱত আপোনালোকৰ আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰে আছে প্ৰত্যেকৰে ঘৰে ঘৰে থকাৰ পিছতো গৃহস্থই আপোনালোকক নিমন্ত্ৰণ দিয়াৰ লগে লগে ইয়াত আহিতে উপস্থিত হতে যাব অকলে অকলে কৰিলেও এইখিনি জ্ঞান পালেহেঁতেন কিন্তু নিমন্ত্ৰণ দিয়াৰ লগে লগে আহি নিজৰ শ্ৰম সময় সকলো অপচয় কৰি যে ইয়াত মিলিত হৈ শুনিছে ইয়াৰ এটা কাৰণ আছে কাৰণটো হ'ল অকলে অকলে পঢ়িলে জ্ঞান পাব কিন্তু লগত একেলগে শুনিলে জ্ঞানতকৈ ওপৰৰ বস্তু এটা হ'ল আনন্দ সৰ্বই যিটো আনন্দ পাইছে আজি আপুনি গৃহস্থৰ কৃপা এই ভাগৱত শ্ৰৱণ কৰি তেনেহে আনন্দ আৰু প্ৰাপ্ত কৰিব পাৰিছো এই আনন্দই আমাক কিহকালৰ শান্তি সংসাৰৰ মাজত থাকি বৈৰাগ্য মৃত্যুৰ পিছত গতি আমাক প্ৰদান কৰিব আৰু সেইকাৰণে এই কথাখিনি অৱতাৰণাকে আমাক লৈ গৈ ভগৱানৰ প্ৰণিপাত জনাই সপত্নী পৰিয়ালৰ সৈতে ৰমণ দ্বীপৰ পাৰলৈকে ভ্ৰমণ কৰিলে এই কথা জনায় ইয়াৰ পিছত কি ক'ব বিচাৰিছে এটা কাহিনী আচলতে চলি আছে যে এই যে বৰুণ ভগৱন্তৰ বাহন কৰিয়ে অজস্ৰ জীৱই বা প্ৰাণীগণে মান্যতা কৰে প্ৰতি মাহত বিভিন্ন গছৰ তলত বৰুণ বুলি পূজা পাৰ্বণ কৰি বিবিধ সম্ভাৰ খাদ্য বস্তু আদি অৰ্পণ কৰি থৈ গুচি যায় কিন্তু বৰুণ পক্ষীয়ে সেইখিনি হত্যা কৰিবলৈ নাপায় অন্য জীৱ জন্তুৱে সেইবিলাক খাই দিয়ে এই বিষয়টো যেতিয়া বৰুণ অৱগত হ'ল কোনে এই কৰ্ম কৰিছে বুলি তেওঁ বিচাৰিব লাগিব দেখিলে সেই ৰাস্তাৰে কালি সৰ্পই সৰ্পৰো
পৰিয়ালক লৈ সাগৰৰ অভিমুখে বা ৰমণীকৰ পৰিমুখে আহি আছে আৰু গৰুৱে ভাবিলে যে মোৰ আহাৰটা চাগে কি আৰু ইয়াৰ পৰিয়ালে ইয়াৰ লগৰবিলাকে খাই শেষ কৰে গতিকে গোটেই শাস্তি পাতি এই পাব বুলি গৰুলৈ কালি খেদি আহিলে কেনেকুৱা দূৰত খেদি আহিছে ইয়াত পৰে গৈছে যে পৰ্বত পাহাৰ সেই গৰুণ্ডৰ খোজত ভাঙি আহিছে গৰুণ্ডৰ নামঘৰ খোজত আকাশত প্ৰচণ্ড মেঘৰ গৰ্জন হৈছে আৰু পৃথিৱীত ভূমিকম্প সদৃশ প্ৰলয়ৰ পৰিৱেশ সৃষ্টি হৈছে ইমান জোৰত তেওঁ আহিছে যেতিয়া কালিয়ে দেখিলে গৰুণ্ডই খেলি আহিছে সিও জিভা মেলি ফুপাই ফুপাই ক'ব নোৱাৰা হৈছে এটা সময়ত যুদ্ধম কৃষ্ণ ভাৱেৰে দুইটাকে গোলামী ধৰিছিল আৰু এই গোলামী ধৰাটো তাৰ লগত তুলনা কৰিছে যেনেকৈ ৰঞ্জন পৰ্বতে মেৰু আৱৰি ধৰে ঠিক তেনেধৰণে গৰুণ্ডই কালি আৰু কালিয়ে গৰুণ্ডক গোৱা মাৰি ধৰিছে আৰু দুয়োটাৰ মাজত প্ৰচণ্ড হতাহত লাগিছে যুদ্ধ লাগিছে আৰু এটা সময়ত কালি সৰ্পই সহস্ৰভাৱে গৰুণ্ডক আক্ৰমণ কৰিবলৈ লাগিব আৰু ইয়াত ক'বলৈ যত্ন কৰিছে এই সৰ্পৰ দাঁতৰ যিটো ধাৰ সেই ধাৰটো কেনেকুৱা আছিল বোলে এশটা নাঙলৰ ছালৰ ধাৰ যেনেকুৱা এই কালি সৰ্পৰ দাঁতৰ ধাৰ ঠিক তেনেকুৱা এনেধৰণে এই দাঁতেৰে কালি সৰ্পই গৰুণ্ডক আক্ৰমণ কৰিবলৈ লাগিল তাৰপিছত কি হ'ল বুলি কৈছে পদে যেতিয়া এনেকৈ আক্ৰমণ কৰিব লাগিল এটা সময়ত গৰুলৈও নিজৰ প্ৰচণ্ড শক্তি প্ৰয়োগ কৰি কালি কোবা মাৰি ধৰি তাৰ নিজৰ শক্তিৰে আক্ৰমণ কৰিবলৈ লাগিল কালিৰ মাংস চিৰু চিৰু হ'ল গৰুণ্ডৰ পহাৰত মিলিল মৰণ বিখ্যা গৰুণ্ডৰ আক্ৰমণত কালি মৰি যোৱা যে অনুভৱ এনেকুৱাকৈ আক্ৰমণ কৰিছে গতিকে কৈছে কালিয়ে ভাবিছে যে কেনেকৈ এই দুষ্ট প্ৰজাতিৰ পৰা মই হাত সাৰি মোৰ প্ৰাণটো বচাওঁ এইবুলি ভাবি মনলৈ বুদ্ধি এটা এটাৰ লগে এটা সাগৰত জাপ মাৰি দিলে আৰু গৰুলৈও কালিৰ সন্ধান কৰি ফুৰিছে এই কাহিনীটো যেতিয়া পৰীক্ষিততাক সুখদেৱে ক'লে হে ৰাজন ইয়াৰ মাজতে এটা অভিপ্ৰায় বা ৰহস্য ওলাই আছে সেই কথাখিনি তোমাক তুমি মন দি শুনা কিনো ক'বা আমি আকৌ কাষৰ যোগেদি শ্ৰৱণ কৃষ্ণ গৰুৰে ধৰিবে শান্তে বান্ধিলা
ভুজঙ্গৰ হাত নাহি কেহু পাই আনো দেখিও জানি আজতনে তেজি উপয়ান কাম বুলা সৰ্বজনে ধনে ৰাম ৰাম কৃষ্ণ। এতিয়া আমাক অতি সুন্দৰকৈ ক'বলৈ যত্ন কৰিছে যে তিনিটা বস্তুৱে কেতিয়াও কাকো অন্যায় নকৰে। বনৰ হৰিণ, ভগৱন্তৰ ভকত আৰু নদীৰ মাছ। কিন্তু তাক যদি কোনোবাই অৱহেলা কৰে তেতিয়াহ'লে অভিশাপ হ'ব লাগে। নদীত থকা মাছ নামৰ প্ৰজাতিটো ধৰি পেলাই খোৱাৰ ফলত ঋষিৰ হাতত অভিশপ্ত হৈও ধ্বংসমুখে পথলৈ যাত্ৰা কৰিছে। পিছত কৃষ্ণৰ স্পৰ্শহে কৃপা পাইছে। এই জ্ঞান আমাক প্ৰদান কৰাৰ লগে লগে অতি সুন্দৰকৈ কৈছে যে এনেধৰণৰ পৰমাৰ্থিক তত্ত্বৰ কথা শুনি পৰীক্ষিত ৰজাৰ মনৰ অন্তৰ হৈ গৈছে। সেইকাৰণে ভাগৱতৰ কথা যিমানে শুনিম সিমানে আমাৰ মনৰ সংশয় দূৰ হৈ যাব। সেইকাৰণে এতিয়া আমাক ইয়াত উপদেশ দিলে যে হে সভাসদসকল, শুনা সভাসদসকলে কৃষকৰ কৰ্ম কলি যুগে আঁতৰ কৰে নাহি আন ধৰ্ম। যে হে সভাসদসকল, কৃষ্ণৰ যোনদিনা কৰ্মৰাজি আজিৰ দৰে সৎসমাজত বহি শাস্ত্ৰৰ মাধ্যমেৰে আমাক শুনিবলৈ আহ্বান জনাইছে। কলি যুগত ইয়াতকৈ আৰু শ্ৰেষ্ঠ ধৰ্ম নাই। অৰ্থাৎ কলিত আমাক কিহে গতি দিব? নামে গতি দিব। কাৰ নামে? আপোনাৰ মোৰ নাম ল'লে কিন্তু গতি নাপায়। গতি পাবলৈ হ'লে ভগৱন্তৰ নাম ল'ব লাগিব। সেইকাৰণে কৈছে কলিত নামৰ বাহিৰে আৰু গতি দিয়া বেলেগ পথ নাই। সেইকাৰণে আমাৰ মহাপুৰুষে ঘোষণাটো বিধান কৰিছে, হৰিত হৰিৰ কৃতজ্ঞ বিনাই আনমতে চাৱে গতি যেন কুলবধূ নিজ স্বামীৰি ভজে গৈ পতি। এই দুৰ্জয় কৰি আমি ভগৱন্তক বাদ দি ঈশ্বৰৰ বিপৰীত ফালে গতি কৰোঁ, তেতিয়া নিজৰ স্বামী থাকোঁতে পৰ স্বামীক বৰ্ণনা কৰাৰ দৰে হ'ব। সেইকাৰণে আমাক কৈছে যে কলি হৈছে
দুখৰ সাগৰ আৰু পাপৰ সাগৰ। বাকী তিনিটা যুগৰ কথা বাদ দিয়ক, এই কলি যুগত জীৱশ্ৰেষ্ঠ মানুহৰ দ্বাৰা দুখ পাপবিলাক ইমানেই বেছি হয় যাক আপোনালোকে কৈ শেষ কৰিব নোৱাৰে। এই কলিৰ বয়স হৈছে 4,32,000। এতিয়া মাত্ৰ 5,500 বছৰহে অতিক্ৰম কৰিছে। এই 5,500 বছৰতে কলিয়ে আপোনাক আমাক তিতা কেহা লগাই দিছে। ৰাতিপুৱা উঠি চাহ কাপ লৈ পেপাৰখন কিনিব নোৱাৰে। সন্ধিয়া বহি পৰিয়ালৰ সকলোৱে মিলি পেলাই একেলগে টিভিত বাতৰি চাব নোৱাৰে। কলিৰ কলকাতাই ইমানেই বেয়াকৈ প্ৰভাৱান্বিত কৰিছে, তাৰ কাৰণে কি হৈছে বোলে পুত্ৰৰ অযত্নত মাতৃ ঘৰৰ ভিতৰত মৰি থকা 15 দিন হ'ল, 15 দিনহে গম পাইছে। আকৌ কি হৈছে, কোনোবা ভাৰ্যা নকৰিবলগীয়া অনৈতিক কাৰ্যত লিপ্ত হৈ নিজৰ স্বামীক এৰি আনলৈ গৈ পৰিছে। সৰু সৰু কথাতে মানুহে মানুহক মাৰি মৃত্যুলৈকে নিবলৈ কুণ্ঠাবোধ কৰা নাই। এয়া কিহৰ প্ৰভাৱ? কলিৰ প্ৰভাৱ। সেইকাৰণে কৈছে কলি হ'ল পাপৰ সাগৰ, দুখৰ সাগৰ। চূড়ান্ত আৰু নিকৃষ্ট যিবোৰ কৰ্মকে সমস্তবিলাক কলিযুগত হয়। সেইকাৰণে ইয়াক দুখৰ সাগৰ, পাপৰ সাগৰ। কিন্তু যদিও কলি দুখৰ সাগৰ, পাপৰ সাগৰ, ইয়াৰ এটা গুণ আছে, যি গুণৰ কাৰণে পৰীক্ষিত ৰজাই ইয়াক ৰামে নামাৰি ৰাখি দিলে। গুণটো কি বাৰু? হে দুখৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ অন্তৰ্জাতি মহাপাপী তৰয় কলিত মুখে কৰি হৰিৰ কীৰ্তন। কলি হ'ল দুখৰ আৰু পাপৰ সাগৰ। কিন্তু ইয়াৰ এটা মহাগুণ আছে। গুণটো কি? এই কলিযুগৰ নৰজাতি হওক কিবা মহাপাপী হওক, ঈশ্বৰৰ নাম ল'লে অনায়াসে কৰিব পাৰে। এই গুণৰ কাৰণে কলি বৰ্তি থাকিব পাৰিলে পৰীক্ষিত ৰজাৰ দৰে বৈষ্ণৱৰ কৃপা। আমাৰ যেতিয়া ভাগৱতে আহ্বান জনাইছে, কি কৈছে যে কলিৰ সৰ্বই আপোনাক আমাক সকলোকে কিন্তু দংশন কৰি থৈ দিছে। গতিকে এই দংশনৰ বিষয়ৰ পৰা মুক্ত হ'বৰ কাৰণে আমি কৃষ্ণৰূপী শ্ৰীকৃষ্ণৰ ওচৰত ৰাম নাম আৰু ভক্তিৰ ইনজেকশ্যন কিন্তু ল'ব লাগিব। তাৰ বাহিৰে কিবা ডক্টৰ নাই। গতিকে অমৃতৰ ভাণ্ডাৰ ভাগৱতৰ মাধ্যমেৰে আপোনাৰ আমাৰ সন্মুখত আনি থৈ দিছে। আমাক লাগে মাত্ৰ ইচ্ছা আৰু এই ৰস খাবৰ কাৰণে হেঁপাহ আৰু প্ৰৱণতা। ঈশ্বৰে আমাক কৃপা কৰিলে। সেইকাৰণে কেৱল এটা পৰামৰ্শ দিলে যে ৰাম কৃষ্ণৰ নাম
সঘনে ঘটিবলৈ কৈছে। সেইকাৰণে আজি আইসকলক এটা উপায় দিওঁ, বাপসকলক উপায় দিওঁ, যুৱকসকলক কওঁ, আইসকল আপোনালোকে যেতিয়া বাথৰুমত কাপোৰ ধুই থাকে পাৰিলে ঈশ্বৰৰ নাম এটা গাই থাকিব। চাবোনে কাপোৰ চফা কৰিব, কিন্তু আপোনালোকৰ শব্দ কৰ্মই সেই কাপোৰবোৰ আৰু অধিক চফা কৰিব আৰু কামটো কৰোঁতে আপোনালোকৰ কষ্ট প্ৰতিটো লাঘৱ হৈ পৰিব। এতিয়া আইসকলে ভাবিব পাৰে পাকঘৰৰ মাজত চাৰিবেৰৰ মাজত আবদ্ধ হোৱা আমি কেনেকৈ ঈশ্বৰৰ নাম গাম? আপুনি প্ৰথমতে ডাঙৰ ডাঙৰ ঘোষা মুখস্থ কৰিব নালাগে। আজিৰ শিল্পীসকলে আপোনালোকে আমি গাব পৰাকৈ ধুনীয়া ধুনীয়া হৰিনামো দি আছে। তাৰো এটা গালেও কিন্তু কৃপা হ'ব। কি গাব? নাকাকতি চিৰিকে ভৰগতি চিৰিকে ইন্দ্ৰ ৰংৰাৱতী আকাশ চিৰিকে মততে চিৰিকে কুসুম্বৰ পুত্ৰ শ্ৰীমন্ত শংকৰৰ এনেকেও যদি গায় তাতো কৃপা আছে। এতিয়া যুৱ বন্ধুসকলে ভাবিব আমাৰ ককা দেউতাসকলে খুব ধুনীয়াকৈ মুখস্থ কৰি পেলাই গায়। আগৰ দিনৰ ককা দেউতাসকলে হাল তুলিবলৈ গৈ হাতত লাঠিডাল লৈ গৰু খেদি থাকে যদি গায় কৃষ্ণ সূৰ্য ভৈৰৱ উদিত নাম ধৰ্ম পৰিলাভিত। আজি যুৱকসকলে ইমান টানবোৰ কেনেকৈ গায়? আপুনি প্ৰথমতে টানবোৰ ধৰিব নালাগে। আপোনালোকৰ কাৰণেও আজি শিল্পীসকলে খুব সুন্দৰ সুন্দৰ নাম উলিয়াইছে। তাৰে এটা গাওঁচোন। কি গাওঁ? ক্ষীৰতে খাপিৰো খংকৰ ক্ষীৰোমণি কণ্ঠতে খাপিৰো না হৃদয়ত খাপিৰো দুয়োজনা গুৰু যেতিয়াই বিচাৰো গুৰু আমাৰ প্ৰাণৰ প্ৰাণ। এনেকে যদি আমি ঈশ্বৰৰ গুণাৱলী শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ, আপুনি কোনখন মাৰি থাকোঁতে কেনেকৈ জংঘলৰ চফা হ'ব আপুনি গমেই নাপাব। সেইকাৰণে সঘনে ঘটিও ৰাম ৰাম। কেৱল অনুষ্ঠানলৈ আহিয়ে ঘোষণা কৰিব নালাগে। অনুষ্ঠানলৈ অহাৰ উপৰি ঘৰত কাম কাম কৰি থাকোঁতেও এনেকৈ ভগৱন্তৰ নাম ল'ব লাগিব। গতিকে আমি এই আহ্বান জনাই, যিহেতু এতিয়া 9 বাজিবলৈ 10 মিনিট আছে, আমি দিনৰ বিশ্বনাথ চাৰিআলিত আগবেলা এখন ধৰ্ম আলোচনী সভা প্ৰায় 3 ঘণ্টা গুৰুজনাৰ লগত বক্তব্য ৰাখি আহিছোঁ। এখন নিৰ্দিষ্ট বক্তাৰ দায়িত্ব আছিলে। গতিকে